আমি নৱদ্বীপ মায়াপুৰ ধামৰ আৰু বেলেগ ধামৰ বিশেষ পাৰ্থক্য আছে। যদিও বৃন্দাবন ধাম আৰু নৱদ্বীপ ধাম একে বুলি আমি কওঁ, কিন্তু স্বভাৱগত কৃপাবশতঃ কিছুমান ডিফাৰেঞ্চ আছে, পাৰ্থক্য আছে। বৃন্দাবন ধাম হৈছে, বৃন্দাবন ধাম কি? বৃন্দাবন ধাম হৈছে মাধুৰ্য ধাম। ভগৱানৰ তাত মাধুৰ্যৰ আদান প্ৰদান হয়, লীলা হয়। জগন্নাথ পুৰী হৈছে ঐশ্বৰ্য ধাম, ভগৱানৰ ঐশ্বৰ্য। আৰু মায়াপুৰ হৈছে ভগৱানৰ ঔদাৰ্য ধাম। ঔদাৰ্য ধাম মানে ইয়াত ঔদাৰ্যৰ অৰ্থটো হৈছে যে অতি কৰুণাময় ধাম, অতি কৃপাময় ধাম। এইকাৰণে কৃপাময়, ইয়াত কোনোবা যদি মায়াপুৰত আহি কোনো জপো কৰা নাই, ভক্তভংগ কৰা নাই, প্ৰসাদ সেৱা কৰা নাই, একো কৰা নাই, ইয়াত যদি ৰাতি অকল এদিন আহি পেলাই শুই আছে ৰাতি, এতিয়া শুই থাকে, বৰ্ণনা কৰা আছে যে শুই থকা মানে ভগৱানক শুই থকাও, ইয়াত যদি কোনোবা শুইও আছে হ'লেও ৰাতি, তেতিয়াও তেওঁ ভগৱানক যেতিয়া সাষ্টাংগে আমি প্ৰণাম কৰোঁ, তাৰ ফলটো লাভ কৰে। সেইকাৰণে ঔদাৰ্য ধাম। ইয়াত আমি যি কৰোঁ, আমি বৰপেটাৰ যেতিয়া থাকোঁ, বৰপেটা যেতিয়া আমি জপ কৰোঁ, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। যেতিয়া আমি একমালা কৰিলোঁ মানে একমালাই কৰিলোঁ। কোনোবাই যদি মায়াপুৰ ধামত জপ কৰিছে, যদি একমালা জপ কৰিছে, তাৰ ফলটো কিমান গুণ হয়? 1000 গুণ। তাৰ মানে এক মালা জপ কৰা মানে কিমান মালা জপ কৰা হ'ল? 1000 বাৰ জপ, 1000 মালা জপ কৰা হৈছে। কোনোবাই যদি ইয়াত 1 লাখ যদি জপ কৰে দিনে, 1 লক্ষ যদি জপ কৰে, কিমান কোটি জপ হ'ব? এইটো কোনো ধামত সেইটো নাই। বৃন্দাবনত আছে, বৃন্দাবনতো 1000 গুণ ফল পায়। কিন্তু বৃন্দাবনত কি হয়, বৃন্দাবনত যদি কোনোবাই ভুলবশতঃ কিবা বেয়া কাম কৰি দিলে, বেয়া কৰ্ম কৰিলে, বেয়া কিবা পাপ কৰিলে, তাৰ সেই পাপৰ ফলটো 1000 গুণ হয়। যেনেকৈ পুণ্যৰ ফলটো যেতিয়াকে জপ কৰোঁতে 1000 গুণ হ'ল, কিবা যদি পাপ কৰিছে বৃন্দাবনত, তেন্তে সেইটো কিমান হয়? সেইটো 1000 গুণ ভোগ কৰিব লাগিব। মায়াপুৰ ধামত কাৰোবাৰ যদি কিবা ভুল হয়, কিবা পাপ কৰিলে, বেয়া কিবা কৰ্ম কিবা কৰিলে, তাৰ ফলটো 1000 গুণ ভোগ কৰিব নালাগে। যদি ভাল কাম কৰে, কিবা আমি অপ্ৰাকৃত দিব্য সাধন ভক্তিত কোনোবা যদি জপ কৰিলে, সাধু সেৱা কৰিলে, এইবিলাক যদি কৰে, তাৰ ফল 1000 গুণ পাব। কিন্তু বেয়া যদি কৰ্ম কিবা এটা কৰি দিলে, তাৰ 1000 গুণ ফল ভোগ কৰিব নালাগে। সেইকাৰণে এইখন হৈছে পৰম কৃপাময় ধাম। ইয়াত অহাটো অতি ভাগ্যৱান হ'ব লাগিব। আমি নাজানো আমাৰ আগৰ জন্মত কাৰ লগত কি কানেকশ্যন আছে। বিভিন্ন সাধু সংগৰ কাৰণে, সাধুৰ কৃপাৰ কাৰণে, বা সেৱা কৰাৰ কাৰণে, অজ্ঞাত স্বীকৃতিৰ কাৰণে আমি এনেকুৱা ধামত আহিব পাৰোঁ। তাতে আমি য'ত আজি কথা ক'বলৈ বহিছোঁ,
জগন্নাথ মন্দিৰ, এই জগন্নাথ মন্দিৰ আৰু জগন্নাথ পুৰীৰ জগন্নাথ মন্দিৰৰ মাজত কোনো পাৰ্থক্য নাই। হৰি বল। কোনোবাই যদি জগন্নাথ পুৰী যাব পৰা নাই, কোনোবাই যদি ইয়াত জগন্নাথৰ দৰ্শন কৰিছে, কোনো পাৰ্থক্য নাই। জগন্নাথ পুৰী উৰিষ্যাত এটা সময়ত এজন খুব অত্যাচাৰী এজন ৰাক্ষস আছিলে, ৰক্তবাহা। তেওঁ ইমান অত্যাচাৰ কৰিছিল যে তাৰ যিমান ভক্ত আছিলে জগন্নাথক লৈ আনি ইয়াত লৈ আহিছিলে। জগন্নাথ সেই সময়ৰ পৰা ইয়াত সেৱিত হৈ আছিলে এই জেগাত। তাৰপিছত কালক্ৰমত জগন্নাথ ইয়াত লুপ্ত হৈ গ'ল। লুপ্ত হোৱাৰ পিছত যেতিয়া মহাপ্ৰভু আহিলে, মহাপ্ৰভুৱে আকৌ ইয়াত জগন্নাথৰ সেৱা আৰম্ভ কৰিলে। তাৰ পিছতো যোন পৰিয়ালে, গাংগুলী পৰিয়াল, তেওঁলোকে সেৱা কৰি আছিলে। পিছত তেওঁলোকৰ আৰু বেলেগ পৰিয়ালৰ বেলেগ ভক্ত আহিলে, সেৱক আহিলে, কিন্তু লাহে 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 কি হ'ল, ইয়াত জগন্নাথৰ সেৱা কমি গুচি গ'ল, নাইকিয়া হৈ গ'ল। তেতিয়া যিজন শেষ সেৱক আছিলে 1979ত, তেওঁ জগন্নাথে ক'লে যে মোৰ সেৱা তুমি ইস্কন মন্দিৰত দিব লাগে। ইস্কন মন্দিৰৰ কৰ্তৃপক্ষক এই জগন্নাথৰ সেৱাৰ দায়িত্ব দিব লাগে। তেতিয়া 1979ৰ পৰা ইস্কনে সেৱা কৰি আছে। তাৰপিছতো প্ৰপাৰলি সেৱা কৰা নাছিলে। ভোগ দিয়া হয়, যেনেকৈ এতিয়া দি আছে তেনেকৈ পুৰা সময়মতে তেনেকৈ দিয়া হোৱা নাছিলে। এতিয়া এদিন ৰাধা মাধৱৰ তাত জগন্নাথে সপোনত গৈছে, দেখিছে যে পূজাৰী দেখিছে যে জগন্নাথ, এইবিলাক ৱাল নাছিলে সেই সময়ত, পুৰা পথাৰ আছিলে। দেখিছে যে জগন্নাথ পথাৰে পথাৰে খোজকাঢ়ি ক'ত গৈ আছে, ৰাধা মাধৱৰ মন্দিৰৰ ফালে গৈ আছে। এতিয়া পূজাৰী কৈছে যে তুমি কোনফালে গৈ আছে, ক'ত যাবা তুমি? কৈছে যে মোৰ তাতে ভালকৈ সেৱা হোৱা নাই, ইয়াত ৰাধা মাধৱে ইমান ভোগ দিয়া হয়, ইমান সুন্দৰকৈ সেৱা কৰা হয়, গতিকে মই ইয়াত নাথাকোঁ, মই ৰাধা মাধৱৰ ওচৰতে যাওঁ। এতিয়া আমাৰ গুৰু মহাৰাজ, যিসকল জননিবাস প্ৰভু, তেখেতসকলে সকলোৱে ঠিক কৰিলে যে আমি ভালকৈ খুব সুন্দৰকৈ জগন্নাথৰ তাত সেৱা কৰিব লাগিব। গুৰু মহাৰাজে যেতিয়া এই জগন্নাথৰ ওপৰত জগন্নাথ লীলা কয়, প্ৰথমতে কৈ লয় যে আমাৰ এই জগন্নাথ য'ত আছে, এই জগন্নাথ বিগ্ৰহ আপোনালোকে দৰ্শন পাইছে সকলোৱে? এই জগন্নাথ বিগ্ৰহ হৈছে, সদায় কয় মিৰাকুলাছ জগন্নাথ। মিৰাকুলাছ মানে কি? চমৎকাৰী জগন্নাথ। জগন্নাথে চমৎকাৰী, এইকাৰণে চমৎকাৰী, জগন্নাথে ইয়াত বহি বহি নৃত্যলীলা কৰি আছে। ইয়াত এনেই বহি থকা নাই, ইয়াত সদায় নৃত্যলীলা চলি আছে। ইয়াত যেনেকে জগন্নাথ পুৰীত জগন্নাথে দেৱ দেৱতাৰ সকলৰ কাৰণে কোনটো সময় ফিক্স কৰি থৈছে কোনোবাই জানে? ৰাতি জগন্নাথৰ এটা টাইম আছে, ৰাতি 1 বজাৰ পৰা 4টালৈকে। এই টাইমটোত কোন আহে? যিমান দেৱ দেৱতা আছে তেওঁলোকৰ লগত এপইণ্টমেণ্ট জগন্নাথৰ। জগন্নাথ পুৰীত দেৱ দেৱতাসকল আহে, সেই সময়টোত আহি পেলাই জগন্নাথৰ আৰতি কৰে, জগন্নাথৰ লগত এপইণ্টমেণ্ট থাকে। ঠিক একেদৰে আমাৰ ইয়াতো
দেৱ দেৱতাসকলৰ এপইণ্টমেণ্ট কেতিয়া থাকে? মাজনিশা। ইয়াতো মাজনিশা থাকে। ইয়াত এজন চকীদাৰ আছিলে, চকীদাৰ আমি ৰখা হৈছিলে ইয়াত। চকীদাৰজন সেই সময়ত অলপ জংঘল আছিলে, এনেকুৱা ইমান ধুনীয়া নাছিলে। তেতিয়া তেওঁ কি কৰে, ৰাতি গছত উঠি পেলাই শুই থাকে, যাতে ভালকে চাব পাৰে কোনোবা আহিছে নেকি, চোৰ আহিছে নেকি। এদিন দেখা পাইছে তেওঁ মাজনিশা যে জগন্নাথৰ শংখ বাজিছে, ঘণ্টা বাজিছে মাজনিশা। দেখিছে যে খুব সুন্দৰ সুন্দৰ দিব্য পুৰুষ, ধুনীয়া চুলি আছে, ধুনীয়া সোণৰ অলংকাৰ পিন্ধি আছে, সব জগন্নাথৰ ওচৰত আহিছে। আহি পেলাই কি কৰি আছে? শংখ বজাই জগন্নাথৰ আৰতি কৰি আছে। হৰি বল, হৰি বল। দিব্য লীলা, জগন্নাথৰ দিব্য লীলা। এই জগন্নাথৰ ওচৰত আপোনালোকৰ যিমান ইচ্ছা আছে ব্যক্ত কৰিব, জগন্নাথে অৱশ্যই কৃপা কৰিব। হৰি বল। এই গোটেই এৰিয়াটো মুছলিম এৰিয়া, কিন্তু ইয়াত যিমান মুছলিম পৰিবাৰ আছে সকলোৱে জগন্নাথক আহি এইফালৰ পৰা যাওঁতেও এবাৰ প্ৰণাম কৰি যাব। জয় জগন্নাথ। জয় জগন্নাথ। বহুত ঘটনা আছে ইয়াত। কাৰোবাৰ কিবা যদি হেৰাইছে, তেওঁ মুছলিম হওক, তেওঁ যোনে হওক, তেওঁ ভক্ত হওক, তেওঁ অভক্ত হওক, আহি পেলাই জগন্নাথক কৰিব। এবাৰ এজন দুখীয়া মুছলিম মানুহ, তেওঁৰ চাইকেল চুৰি হৈ গ'ল। তেওঁ আহি জগন্নাথক কৈছে, জগন্নাথ মোৰ চাইকেল চুৰি হৈ গ'ল, কি হ'ব এতিয়া? কোনে লৈ গ'ল? ক'ত আছে মোৰ চাইকেল? প্ৰণাম কৰিছে জগন্নাথক যে তুমি বচোৱা, মই অতি কষ্ট কৰি পেলাই মই চাইকেল কিনিছিলো। জগন্নাথে ৰাতি আহি সপোনত কৈ দিছে, তোমাৰ চাইকেল এনেকে চোৰে চুৰি কৰি লৈ গংগাৰ পাৰত এই জেগাত পানীৰ তলত লুকাই থৈ দিছে। পিছদিনা ৰাতিপুৱাই গৈছে বিচাৰি, হয় নে নহয়? হয়, এই জেগাত গৈ পানীৰ তলত তেওঁৰ চাইকেল পাই গ'ল। হৰি বল। জয় জগন্নাথ। মিৰাকুলাৰ জগন্নাথ। চমৎকাৰ। জগন্নাথ এনেই বহি থকা নাই ইয়াত। এতিয়া আমাৰ জগন্নাথৰ কথা আমি পাতি আছো, জগন্নাথে শ্ৰৱণ কৰি আছে, শুনি আছে। জগন্নাথ শুই থকা নাই, জগন্নাথ কেতিয়াও নুশুৱে। আমি কেতিয়াবা চকু মেলি পেলাই কোনোবা শুৱে নেকি? কোনোবা যদি চকু মেলি শুৱাৰ অভ্যাস আছে কাৰোবাৰ, তেন্তে সেইটো বেমাৰ বুলি চিকিৎসা কৰিব লাগিব। জগন্নাথ আমি যেতিয়া আমাৰ টোপনি আহে, আমাৰ চকুটো নিজে নিজে জাপ খাই যায়, হয়নে? হয়। জগন্নাথৰ জপাবলে চকুৰ পতা নাই। জগন্নাথ কেতিয়াও নকয়, ইমান দয়ালু, ভাবে মই কাক কিমান উদ্ধাৰ কৰোঁ। যিমান ইয়াত দুখ কষ্ট পাই আছে এই জড় জগতত আহি, ভাবে যে মই কেতিয়া এওঁলোকক উদ্ধাৰ কৰি মোৰ ধামলৈ লৈ যাম। প্ৰভুপাদক সুধিছিলে যে প্ৰভুপাদ, যিসকলে জগন্নাথৰ সেৱা কৰে তেওঁ কি জগন্নাথ ধামত যাব নে তেওঁ ক'ত যাব? মৃত্যুৰ পিছত তেওঁৰ গতিটো কি হ'ব? ক'ত যাব তেওঁ? প্ৰভুপাদে কৈছে যে জগন্নাথ ধাম নহয়, যোনে জগন্নাথৰ সেৱা কৰিব তেওঁ মৃত্যুৰ পিছত তেওঁ ক'ত যাব? তেওঁ গোলোক ধামত প্ৰৱেশ কৰিব। ডাইৰেক্ট জগন্নাথক যোনে সেৱা কৰিব ডাইৰেক্ট গোলোক ধাম যাব। আৰু জগন্নাথ বিশেষকে অসমৰ লগত জগন্নাথৰ অতি সুন্দৰ সম্পৰ্ক আছে।
জগন্নাথে অসমৰ সকলোকে ভাল পায় আৰু অসমৰ মানুহে জগন্নাথক নিজৰ হৃদয়ৰ পৰা ভাল পায়। হৰি বল! জগন্নাথ কাৰণ জগন্নাথ হৈছে কলিযুগৰ কাৰণে আচলতে জগন্নাথ। মহাপ্ৰভু আহিছে, মহাপ্ৰভু ইয়াত হৰিনাম বিলাইছে, কৈছে যে যাৰে দেখো তাৰে কৰো কৃষ্ণ উপদেশ। মহাপ্ৰভুৱে হৰিনাম বিলাইছে, কিন্তু মহাপ্ৰভুৱেও পুৰীত যেতিয়া আছিলে জগন্নাথৰ সদায় দৰ্শন কৰিবলৈ যায়। মহাপ্ৰভুৱে জগন্নাথক কৈছে, মহাপ্ৰভুৱে কৈছে যে জগন্নাথ, এই কলি যুগত মই হৰিনাম বিলাইছো উদ্ধাৰ কৰাৰ কাৰণে, কিন্তু কলি যুগৰ যিসকল মানুহ তেওঁলোকৰ মন্দবুদ্ধি আৰু তেওঁলোক অতি কি বুলি কওঁ এলেহুৱা। আমি যেতিয়া হৰিনাম লওঁ, হৰে কৃষ্ণ জপ কৰোঁ, মোৰ টোপনি আহে। আৰু কাৰ কাৰ টোপনি আহে? হাত দাঙা। মোৰ টোপনি আহে, মই হাত দাঙিছোঁ। আমি হৰিনাম লওঁতেও আমাৰ টোপনি আহে। মহাপ্ৰভুৱে কৈছে যে কেনেকে উদ্ধাৰ হ'ব? জগন্নাথে কৈছে একো চিন্তা কৰিব নালাগে, তাৰ ব্যৱস্থা মই কৰি আছো। কৈছে যে আমাৰ ইয়াত যোন যোন আছে সকলোৱে প্ৰসাদ খাই ভাল পায়, কোনোবা ৰেষ্টুৰেণ্টত যায়, জয় জগন্নাথ। গোবিন্দজত যায়, আৰু ক'ৰবাত যায়। প্ৰসাদটো ভাল পায় চবে নে বেয়া পায়? জয় জগন্নাথ। জগন্নাথে ক'লে যে মই এনেকুৱা ব্যৱস্থা কৰিছো, যোনে মোৰ মহাপ্ৰসাদ গ্ৰহণ কৰিব তেওঁ এই জগতত আৰু থাকিব নালাগে। হৰি বল! আপোনালোকে সকলোৱে মহাপ্ৰসাদ গ্ৰহণ কৰিছে? হয়। ইয়াৰ পৰা এটা বস্তু গাৰাণ্টি, একদম গাৰাণ্টি, লিখি লওক। এই যোনে জগন্নাথৰ অকণমানো মহাপ্ৰসাদ গ্ৰহণ কৰিছে, ইয়াৰ পিছৰ জন্মত তেওঁৰ 84 লাখ আমি যি ভ্ৰমণ কৰি আছো জনি, কি জনি, বিভিন্ন জনি, আমি 84 লক্ষ জনিত ভ্ৰমণ কৰি কৰি মনুষ্য শৰীৰটো পাইছো। আমাৰ কোনো গাৰাণ্টি নাছিল যে পিছৰ আমি জন্মটোত আমি মানুহ হওক নে কুকুৰ হওক নে শিয়াল হওক নে মেকুৰী হওক নে স্বৰ্গত জন্ম ল'ম, একো গাৰাণ্টি নাই। কিন্তু যোনে জগন্নাথৰ মহাপ্ৰসাদ গ্ৰহণ কৰিছে তেওঁৰ দুটা হ'ব বুলি গাৰাণ্টি আছে। প্ৰথম কথা হ'ল তেওঁ কোনো কাৰণত যম লোকত নাযায়। দ্বিতীয় হৈছে তেওঁ একো নহ'লেও এটা মনুষ্য শৰীৰ লাভ কৰে। জয় জগন্নাথ। যমৰাজলৈ সকলোৰে ভয়। যমৰাজক কোনোবা ভাল পায় নেকি? ভাল পোৱা কোনোবা আছে নেকি? কোনো ভাল নাপায়। যম বুলি ক'লে ভাবে যে বাপৰে আহি গ'ল সময়, সময় আহি গ'ল। কিন্তু যমৰাজে যোনে জগন্নাথ মহাপ্ৰসাদ গ্ৰহণ কৰিছে তেওঁৰ পৰা যমৰাজ বহুত দূৰত অৱস্থান কৰে। হৰি বল! যমৰাজৰ ওচৰত নাই। ইমান কৃপালু জগন্নাথ। মহাপ্ৰভুক আমি কওঁ নমো মহাবদানায় কৃষ্ণ প্ৰেম প্ৰদায়িতে, মহাবদানায় মহাপ্ৰভু। কিন্তু মহাপ্ৰভুৰ যিমান করুণাময় মহাপ্ৰভু, নিত্যানন্দ প্ৰভু পৰম করুণাময় বুলি কওঁ, কাৰণ জগাই মাধাই উদ্ধাৰ কৰিছে। তাৰ সাক্ষী জগাই মাধাই। পাপি তাপি যত ছিল হৰি নামে উদ্ধাৰিত, তাৰ সাক্ষী জগাই মাধাই। কিন্তু
জগন্নাথ তাতোকেও কৃপালু একো নকৰিলে অকল মহাপ্ৰসাদ দি চবকে উদ্ধাৰ কৰি আছে সেইকাৰণে যিসকল আপোনালোক মই আৰম্ভণিত সেইকাৰণে কৈছিলোঁ যে অতি ভাগ্যৱান আপোনালোক যে প্ৰথম কথা ধামত আহিছে ঔদাৰ্য ধাম কৰুণাময় পৰম কৰুণাময় ধাম দ্বিতীয় হৈছে আপোনালোকে জগন্নাথৰ ওচৰত আহিছে যোন হৈছে শ্ৰীক্ষেত্ৰ পুৰীৰ অভিন্ন ক্ষেত্ৰ এইখন ইয়াত বিভিন্ন লীলা চলি থাকে এই মন্দিৰটো এবাৰ এজন ৰিক্সাৱালা মুছলিম ৰিক্সাৱালা তেওঁ কোনোবা যাত্ৰীক লৈ আহিছিল যাত্ৰী দেৰি হৈ আছে তেওঁ বাহিৰৰ পৰা ভিতৰত সোমালে সেই সময়ত ইয়াত প্ৰসাদ ডিষ্ট্ৰিবিউট হৈ আছিল প্ৰসাদ বিতৰণ কৰি আছিল তেওঁ অহা দেখা পাই তেওঁক প্ৰসাদ দিলে তেওঁ প্ৰসাদটো লৈছে মুছলিম প্ৰসাদ লৈ বাহিৰত গ'ল ভাবিছে কিন্তু প্ৰসাদটো আমাৰ নহয় প্ৰসাদটো কাৰ কাফেৰৰ কাফেৰৰ প্ৰসাদ এইটো আমি ল'লে আমাৰ হেৰি হ'ব আল্লাই আমাক ভাল নাপাব সেইবুলি ভাবি জগন্নাথৰ প্ৰসাদ গৈ কি কৰিছে ডাষ্টবিনত পেলাই দিলে বাহিৰত ডাষ্টবিনত পেলাই দিলে প্ৰসাদ মহাপ্ৰসাদ পেলাই দিছে জগন্নাথৰ তাৰপিছত গ'ল তেনেকৈ পিছদিনা ৰাতিপুৱা মন্দিৰ খোলাই নাই সেই ৰিক্সাৱালাজন আহি ইয়াত হাজিৰ কৈছে আচৰিত কি হ'ল তোমাৰ কৈছে একো ক'ব পৰা নাই অকল ইয়াত জগন্নাথক সেৱা কৰিছে সেৱা কৰি 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 কঁপি আছে পিছত গম পালে পূজাৰী সোধোতে ক'লে লাষ্টত যে ৰাতি তেওঁ ওচৰত জগন্নাথ বলদেৱ সুভদ্ৰা মহাৰাণী সব হাজিৰ হৈছে হাজিৰ হৈ জগন্নাথ আৰু সুভদ্ৰা মহাৰাণী ৰখি আছে বলদেৱে যিমান পাৰে চৰ ঘোচা চব দিছে দি পেলাই কৈছে তোমাৰ ইমান সাহস ক'ত হ'ল যে মহাপ্ৰভুৰ জগন্নাথৰ প্ৰসাদ তুমি ডাষ্টবিনত দলিয়াই পেলাইছা তেওঁ বহুত দুখ পাইছে বলদেৱৰ চৰ ঘোচা যিটো পালে আৰু ভয়ত ইয়াত কঁপি আছে আহি পেলাই এনেকুৱা নৃত্যলীলা চলি থাকে ইয়াত এইখন নিত্যধাম এনে নিত্যধাম শ্ৰীধাম মায়াপুৰ তাতে যি জেগাত আহি আমি বহি কথা কৰিছোঁ জগন্নাথৰ একদম সাংঘাতিক জাগ্ৰত ধাম সেইকাৰণে আপোনালোক অতি সৌভাগ্যৱান আকৌ গৈছোঁ বাৰে বাৰে গৈ আছোঁ সৌভাগ্যৱান সঁচাকৈ সৌভাগ্যৱান আৰু ইয়াত শ্ৰীধাম মায়াপুৰত আহি আমি যিহেতু হৰি কথা শ্ৰৱণ কৰিছোঁ বহুতে যায় তীৰ্থ কৰিব যায় তীৰ্থত যায় স্নান কৰিব চব কৰিব কৰি মেলি দৰ্শন কৰিব মন্দিৰ আহি পেলাই ঘূৰি পেলাই ঘৰলৈ গুচি আহে সেইটো তীৰ্থ নহয় তীৰ্থস্থানত যেতিয়া আহে ধামত যেতিয়া আহে ধামৰ দৰ্শন অকল বিগ্ৰহ দৰ্শন নহয় ধামৰ দৰ্শন কাৰ মাধ্যমত হয় শ্ৰৱণৰ মাধ্যমত আমি দৰ্শন ইয়াত ওলোটা ধামৰ ক্ষেত্ৰত আমি আমাৰ চকু দি আমি দৰ্শন কৰিব নোৱাৰোঁ আমি কাণেদি দৰ্শন কৰিব লাগে শ্ৰৱণ ইয়াৰ পৰা ডাইৰেক্ট গৈ এইটো হৃদয়ত আমাৰ ক্ৰিয়া কৰে হৃদয়ত যিমান কলুকতা আছে আমি জড় জগতত থাকি 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 যিমান জড় কলুকতা আছে এইবিলাক কি কৰে মাৰ্জন কৰে যিমান মাৰ্জন হ'ব আমাৰ হৃদয়খন যিমান কোমল হ'ব ধুনীয়াকৈ মাৰ্জন কৰি থাকিলে চাফা হয়নে নাই মাতাজীসকলে জানিব যোনে ৰান্নাঘৰত সদায় সেৱা কৰে যেতিয়া লেতেৰা হৈ যায় বাচন বৰ্তন চাফা কৰে
তেনেকে আমি আমাৰ হৃদয়খন হৰি কথা দি চাফা কৰিব লাগে। যেতিয়া চাফা কৰা হয়, তেনেকুৱা নিৰ্মল হৃদয়ত কোনে বাস কৰে? ভগৱানে বাস কৰে। তোমাৰ হৃদয়ে সদা গোবিন্দ বিশ্ৰাম, গোবিন্দ হে নাম বৈষ্ণৱ পৰায়ণ, গোবিন্দ হে নাম তোমাৰ হৃদয়ে সদা গোবিন্দ বিশ্ৰাম। তাৰ হৃদয়ত বিশ্ৰাম কৰিব বৈষ্ণৱ, যাৰ কলুকতা নাই, যাৰ বিভিন্ন কলুকতাপূৰ্ণ হৃদয়, তেওঁৰ তেনেকুৱা হৃদয় ভগৱানে ভাল নাপায়। ভগৱান নিজে তেনেকুৱা নহয়। ভগৱান স্বয়ং অতি শিশুসুলভ, ভগৱান নিজে শিশুসুলভ। গতিকে এটা বাচ্চাৰ নিচিনা হৃদয় ভগৱানৰ। আমি বুজি নাপাওঁ। এজন ব্ৰিটিছ আছিলে, লণ্ডনৰ পৰা, তেওঁ ব্ৰিটিছ আৰ্মিত আছিলে। তাৰ পৰা আহি তেওঁ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত তেওঁ ফাইটাৰ চলাইছিল, জেট ফাইটাৰ। বম্বিং কৰিলে কিবা কাৰণত তেওঁ বাচি গ'ল। তেওঁ আহি পেলাই তেওঁ দেখিছে যে মোৰ জীৱনটো ছেকেণ্ড লাইফ পালোঁ মই। ৰনাল্ড নিক্সন, তেওঁ যে মই ভাৰতত যাওঁ, এটলিষ্ট মোৰ জীৱনটো সাৰ্থক কৰোঁ, কিবা কৰি মই বাকী সময়খিনি যিখিনি আছোঁ মই ভাৰতত থাকিম। তেওঁ ভাৰতত গুচি আহিলোঁ। আহি পেলাই তেওঁ যাৰ ওচৰত দীক্ষা ল'লে, এগৰাকী মাতাজী আছিল। তাৰপৰা দীক্ষা ল'লে। দীক্ষা লোৱাৰ পিছত তেওঁ সাধন ভোজন কৰিবলৈ হিমালয়ৰ ওচৰত থাকে, আশ্ৰম কৰি পেলাই। তাত তেওঁৰ গুৰুৱে, মাতাজীগৰাকীয়ে সদায় গোপালক কি কৰিছিলে? সদায় সেৱা কৰিছিলে। আৰু তাৰপিছত তেওঁৰ শিষ্য ৰনাল্ড নিক্সনে সেই গোপালক সেৱা কৰা হ'ল। গোপালক মাতাজীয়ে নিজৰ বাচ্চাৰ নিচিনা সেৱা কৰিছিলে সৰুৰ পৰা। আৰু ৰনাল্ড নিক্সন যিহেতু মাতাজীৰ শিষ্য, গতিকে গোপালে ভাবি লৈছে যে মাতাজী ৰনাল্ড নিক্সনৰো গুৰু, আৰু গোপালে ভাবে যে মোৰ মা। ভাবিছে তাৰমানে ৰনাল্ড নিক্সন মোৰ দাদা। গোপালৰ ভাৱটো তেনেকুৱা। গোপাল কেনেকুৱা? বাচ্চা। ৰাতি একদম ঠাণ্ডা দিন, পুৰা ঠাণ্ডা দিন। ৰাতি যিটো মন্দিৰৰ, আশ্ৰমৰ মন্দিৰৰ ঘৰ আছিলে, এটা ৰুম আছিলে, তাত গোপালক শয়ন দি ৰনাল্ড নিক্সনো বাহিৰত মন্দিৰৰ সেইটো ৰুমতে শুই আছে। তাৰপিছত ৰাতি ৰনাল্ড নিক্সন সাৰ পাই শুনিছে কোনোবাই মন্দিৰৰ পৰা, মন্দিৰৰ ৰুমৰ ভিতৰৰ পৰা কোনোবাই মাতি আছে। দাদা সিট করছে, জানলা খোলা আছে। রনাল্ড নিক্সনে ভাবিছে সপোন দেখিছো নেকি, আকৌ কৈ আছে, লেফ্ট লৈ পেলাই আকৌ কৈ আছে, গুৰুত্ব দিয়া নাই। আকৌ কৈছে, আকৌ মাতিছে। তাৰপিছত যেতিয়া
ভিতৰত গৈছে ভাবিছেতো মন্দিৰৰ ভিতৰৰ পৰা আহিছে আৱাজ মই চাব লাগিব ভিতৰত যেতিয়া গ'ল তেতিয়া দেখা পাইছে যে য'ত গোপাল আছে গোপালৰ পিছফালৰ খিৰিকীটো জালনা খোলা আছে ঠাণ্ডা দিন তাৰ পৰা একদম প্ৰচণ্ড শীত আহি আছে আৰু গোপালৰ ঠাণ্ডা লাগিছে আৰু গোপালে এইকাৰণে ৰনাল্ড নিক্সনক মাতিছে দাদা জানলা খোলা আছে চিট করে আবার চিট করছে নিক্সনে ভাবিছে আরে তুমি কি ধরনের ভগবান তোমার ভগবানের ঠান্ডা লাগে নেকি লাগিছে তুমি মুখেৰে মাতিছা যেতিয়াই ৰনাল্ড নিক্সনে তেনেকে ভিতৰৰ পৰা ভাবি গৈছে গোপালেতো নিজৰ দাদা বুলি ভাবি আছিল ৰনাল্ড নিক্সনৰ গোপালৰ দুইফালৰ চকু দি অশ্ৰুধাৰা বৈ আহিছে যে মই বাচ্চা তুমি মোৰ দাদা মই তোমাক হেৰি কৰিব মাতিছো আৰু তুমি ভাবিছা মোৰ ঠাণ্ডা নালাগে বুলি তুমি কেনেকুৱা ধৰণৰ দাদা আমি কোনো বিগ্ৰহ ভগৱানৰ বিগ্ৰহ আমি ভাবিব নালাগে যে এয়া কাঠৰ বিগ্ৰহ এয়া শিলৰ বিগ্ৰহ এইটো মহা অপৰাধ স্বয়ং ভগৱান ইয়াত প্ৰেজেণ্ট থাকে যেতিয়া অশ্ৰু বৈ আহিছে তেতিয়া ৰনাল্ড নিক্সনে ভাবিলে মোৰ মহা অপৰাধ হৈ গ'ল ৰনাল্ড নিক্সনে তেতিয়া নিজৰ চাদৰটোৰ পৰা এক টুকুৰা কাটি গোপালৰ চকু মুচি দিছে তাৰপিছত এই যিখিনি কাপোৰ গোপালৰ অশ্ৰুৰ যিখন কাপোৰ সেই কাপোৰটো নিজে এটা কবচ কৰি পেলাই ৰনাল্ড নিক্সন যেতিয়ালৈকে থাকিলে তেতিয়ালৈকে সেই কবচটো তেওঁ পিন্ধি আছিলে মই কোৱাৰ অৰ্থটো হৈছে যে ভগৱানৰ বিগ্ৰহ সদায় কাৰ লগত ইণ্টাৰেক্ট কৰিব কাৰ লগত আদান প্ৰদান কৰিব যোন ভক্ত যাৰ হৃদয় অকণমান আগতে কৈছো কেনেকুৱা হ'ব লাগিব চাইল্ডিছ শিশুসুলভ যাৰ শিশুসুলভ হৃদয় তেওঁৰ লগত ভগৱান থাকিব সদায় আৰু শিশুসুলভ হৃদয় হ'বলৈ আমি এই যে হৰি কথা শ্ৰৱণ কৰিছোঁ শ্ৰীধামত আহিছোঁ ভক্ত সংগ কৰিছোঁ এইবিলাকে আমাক ভিতৰটো মাৰ্জন কৰে জগন্নাথৰ লীলা এই যিখিনি কৈ আছোঁ এতিয়া এই কলিযুগৰ এই সময়ৰ লীলা বহুতে জগন্নাথৰ বহুত পুৰণা বহুত লীলা আছে চবেই বহুতে কয় যে প্ৰভু আমাক নতুন লীলা লাগে এতিয়াৰ লীলা লাগে এনেকুৱা বহুত লীলা আছে আৰু এটা মই লীলা কম মই ভক্তজনৰ নামটো কৈ নিদিওঁ এজন ভক্তৰ যেতিয়া জগন্নাথ ৰথ যাত্ৰা যেতিয়া আহে তেওঁ এক মাহৰ পৰা অকল ৰথত লাগি থাকে ডে এণ্ড নাইট জগন্নাথৰ সেৱা কৰি থাকে সেই ৰথ যাত্ৰাত কি হ'ল তেওঁৰ হাতত এই ৰিষ্টত বহুত বেয়াকৈ দুখ পালে হাত লৰাব নোৱাৰে এইফালেও কৰিব নোৱাৰে সেইফালেও কৰিব নোৱাৰে ডক্টৰক সুধিছে ডক্টৰে কৈছে যে এইটো হেৰি কৰিব লাগিব এক্সৰে কৰি চাব লাগিব কি হৈছে ভিতৰত লৰাব নোৱাৰা হৈ গ'ল তেতিয়া তেওঁ মনত দুখ পাইছে যে ভালকৈ সেৱা কৰিব পৰা নাই তাৰপিছত ডক্টৰে কৈছে এতিয়া এক্সৰে কৰা তেওঁ কৈছে যে নাই ৰথ শেষ হওক তাৰপিছত কৰিম মানে জগন্নাথৰ প্ৰতি ইমান কি আছে ইমান টান জগন্নাথৰ প্ৰতি ইমান টান ইমান শক্তি জগন্নাথৰ সেৱা কৰিব লাগে তাৰ পিছতহে মোৰ নিজৰ বেমাৰ তেনেকৈ গ'ল যেতিয়া ৰথ আহিলে ৰথৰ সময়ত কি কৰে নাৰিকলটো এনেকৈ এণ্টি ক্লক ৱাইজ এনেকৈ ঘূৰাব লাগে আৰু ৰথ যাত্ৰা আৰম্ভণিৰ সময়ত সেই সময়ত কোনোবা VIP অহা নাছিলে অথৰিটিয়ে ক'লে যে এটা তুমি লোৱা তুমি লৈ পেলাই ঘূৰাই ৰথ এৰটো ভাঙা নাৰিকলটো ভাঙি দিয়া তেওঁ ভাবিছে মইতো সেৱাত থাকোঁ মই এতিয়া কোনোদিন নাৰিকল ভাঙা নাই জগন্নাথৰ ৰথত হ'লেও ভাবিলে যে জগন্নাথে ইচ্ছা কৰিছে সেইকাৰণে নাৰিকল ল'লে লৈ পেলাই জগন্নাথক আৰতি কৰিছে
আৰতি কৰি তেওঁ জগন্নাথৰ হেৰিটো নাৰিকলটো ভাঙি দিলে। যি মুহূৰ্তত তেওঁ জগন্নাথৰ নাৰিকল ভাঙিলে, সেই মুহূৰ্তৰ পৰা তেওঁৰ যিটো হাতৰ প্ৰব্লেম আছিল চিৰ জীৱনৰ কাৰণে নাই। হৰি বল। নাই 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 নাই। এক্সৰে কৰিব লগা নহ'ল। আৰু কি কি কৰে প্ৰভু? এক্সৰে আৰু কিবা কিবি কৰে, MRI টেমআৰআই কিবা কিবি কৰিব গৈছিল। চব শেষ। গতিকে জগন্নাথ সদায় কৃপা কৰে। আৰু জগন্নাথৰ ৰথ য'ত য'ত যাব, জগন্নাথৰ ৰথ প্ৰথমতে হনুমানেতো প্ৰথমতে টানিবই। জয় বজৰংবলী। বজৰংবলীয়ে প্ৰথমতে টানে। আমি দেখা পাওঁ, দেখা নাপাওঁ, আমাৰ নিজৰ দৃষ্টিৰ অভাৱ। যাৰ দৃষ্টি আছে তেওঁ দেখা পাব। হনুমানে স্বয়ং টানে, যিমান দেৱ দেৱতা আছে তেখেতসকলে টানিব আহি পেলাই। গতিকে জগন্নাথৰ লীলা কৈ থাকিলে শেষ নহ'ব। আপোনালোকে গৈ অলপ ৰেষ্ট ল'ব লাগিব। গতিকে আজি ইমানতে শেষ কৰিম, সমাপ্ত কৰিম। আৰু যদি ভৱিষ্যতে কেতিয়াবা জগন্নাথৰ কৃপা হয়, নিশ্চয় জগন্নাথ কথা আকৌ আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। কিন্তু জগন্নাথৰ সন্তুষ্ট কৰিবলৈ এটাতো মহাপ্ৰসাদ ক'লো, সেইটো আপোনালোকে কৰিলে। ছেকেণ্ডটো হৈছে জগন্নাথ অতি সোনকালে সন্তুষ্ট হৈছে যোনে জিভাত হৰি নাম লয়। হৰি সেইকাৰণে এবাৰ মাত্ৰ আমি হৰিনাম লওঁ, জগন্নাথৰ সন্তুষ্টি বিধানৰ কাৰণে। জগন্নাথ যাতে সন্তুষ্ট হয়, জগন্নাথে যাতে আমাৰ ওপৰত কৃপা বৰ্ষণ কৰে। তাৰপিছত আমি এইখিনিতে বিৰাম দিম। হৰে এবাৰ মই ক'ম, মোৰ লগত গাব, মই কোৱাৰ পিছত গাব। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হরে হরে রাম হরে রাম হরে রাম 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 হরে হরে हरिनाम संकीर्तन महायज्ञ की जगन्नाथ बलदेव सुभद्रा महारानी की सीताई गौर चंद्र भगवान की लीला प्रभुपाद की सीताई गौर प्रेमानंदे